নমস্কাৰ কৰ্মচাৰী পৰিষদ আৰু সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মাজত 11 জানুৱাৰী 2025 তাৰিখত যি আলোচনা হৈছিল তাত সেই সম্পৰ্কত এখন গুৰুত্বপূৰ্ণ জাননী আপোনালোকে নিশ্চয় দেখিছে সাবজেক্ট মেটাৰটো ইয়াত লিখিছে উইথ ৰেফাৰেন্স টু দি লেটাৰ অন দি সাবজেক্ট cited above I am directed to say that in the letter referred to above the line at point number 3 OPS to be allowed to those government employees whose recruitment process had started before 1/1/2025 may be read as OPS to be allowed to those government employees whose recruitment process had started before 1/1/2025 অৰ্থাৎ তাত যিখিনি আলোচনা হৈছিল তাত এটা লাইনত 1/1/2025 আগতে নিযুক্ত বুলি আছিল তাক 1/1/2005 বুলি পঢ়িবলৈ কৈছে অৰ্থাৎ 1/1/2005 আগতে যি সকলৰ তেওঁলোকৰ এপইন্টমেন্ট প্ৰক্ৰিয়া আৰম্ভ হৈছিল তেওঁলোকক OPS দিয়াৰ কথা চিন্তা চৰ্চা কৰিছে অসম চৰকাৰে অত্যন্ত এটা ভাল খবৰ আৰু 2013 চনত পাঠ্যক্ৰমিত বা তাৰ পিছত পাঠ্যক্ৰমিত শিক্ষকসকলে এই সিদ্ধান্তক আদৰণি জনাইছে 14 মাৰ্চত দেশজুৰি পালন কৰা হ'ব ৰঙৰ উৎসৱ হোলী হোলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ আহিব আনন্দৰ লহৰ হোলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী ডিএ বৃদ্ধি ঘোষণা হ'ব পাৰে সপ্তম দৰমহা আয়োগৰ অধীনত বছৰ দুবাৰকৈ ডিএ বৃদ্ধি হয় প্ৰথম ডিএ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হয় আৰু দ্বিতীয় ডিএ 1 জুলাইৰ পৰা কাৰ্যকৰী হয় 2025 চনৰ প্ৰথমটো ডিএ বৃদ্ধি 2025 চনৰ মাৰ্চ মাহত হ'ব পাৰে কিন্তু ডিএ বৃদ্ধিৰ কথা এতিয়ালৈকে আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই শেহতীয়া অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইনডেক্সৰ সূচকাংক প্ৰকাশ পাইছে যাৰ ফলত 3% ডিএ বৃদ্ধি প্ৰায় নিশ্চিত হৈছে বুলি ক'ব পাৰি আৰু এজন কৰ্মচাৰী তেওঁ যদি 18000 টকা হয় মৌলিক দৰমহা তেন্তে তেওঁ 50% ডিএ অধীনত 9000 টকা তেওঁ লাভ কৰে যদি ডিএ 3% বৃদ্ধি হয় তেওঁ বৰ্ধিত ডিএ হ'বগৈ 9540 টকা অৰ্থাৎ তেওঁ 540 টকা বৃদ্ধি পাব বিগত বৰ্ষত অৰ্থাৎ অহা মাৰ্চত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ 3 পৰা 4% ডিএ বৃদ্ধি 4% ডিএ বৃদ্ধি পাইছিল আনফালে অক্টোবৰ মাহত 3% ডিএ বৃদ্ধি পাইছিল আৰু সেই হিচাপত এতিয়া আমি যি 53% ডিএ লাভ কৰি আছো কৰ্মচাৰীসকলে আপোনালোকে লাভ কৰি আছে গতিকে মাৰ্চ মাহত 3% বৃদ্ধি হ'লে হি 56 লৈ